নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এগৰাকী বৃদ্ধা মাৰ কাহিনী। যেতিয়া তেওঁৰ গিৰিয়েক ঢুকাল, তেওঁৰ পুত্ৰই তেওঁক বৃদ্ধাশ্ৰমলৈ লৈ গ'ল। তাৰ পিছত মাজে মাজে কিন্তু পুত্ৰই তেওঁৰ খবৰ ল'বলৈ যায়। তেনেতে এদিন বৃদ্ধাশ্ৰমৰ পৰা তেওঁৰ পুত্ৰলৈ ফোন আহিছিল। কৈছিল যে তোমাৰ মা অসুস্থ, তুমি এবাৰ খবৰ লৈ যোৱা। তাৰ পিছত তেওঁ খবৰ ল'বলৈ বুলি গ'ল। মাকক ক'লে, মা তুমি ইমান অসুস্থ হৈছা, কিন্তু তুমি মোক কোৱা নাছিলা যে। তেতিয়া মাকে ক'লে, আছোঁ দিয়া, ভালেই আছোঁ। তেতিয়া পুত্ৰই ক'লে, মা তোমাৰ কাৰণে মই এতিয়া কি কৰিব পাৰোঁ কোৱাচোন। তেতিয়া মাকে ক'লে, বোপাই তুমি এই বৃদ্ধাশ্ৰমখনত একোখনকৈ ফেনৰ ব্যৱস্থা কৰি দিবা আৰু ফ্ৰিজ ৰখাৰ ব্যৱস্থা কৰি দিবা। তেতিয়া পুত্ৰই ক'লে, মা ফেন আৰু ফ্ৰিজ কিয়? তেতিয়া মাকে ক'লে, ফেনখন দিবা গৰমত থাকিব নোৱাৰি, আৰু ফ্ৰিজটো দিবা খাদ্যখিনি বেয়া নহ'বৰ কাৰণে, যাতে খাদ্যখিনি বেয়া হৈ নাযায়। মই ইয়াত কেইবাদিনো নোখোৱাকৈ গৈছোঁ। তেতিয়া পুত্ৰই ক'লে, ইমান দিনে কিয় কোৱা নাছিলা মা? তেতিয়া মাকে ক'লে, মই এতিয়া কৈছোঁ, তুমি এতিয়া দিবা। তাৰপিছত পুত্ৰই ক'লে, মা তুমি সকলোখিনি বাদ দি ফেন আৰু ফ্ৰিজৰ কথা ক'লা যে। তেতিয়া মাকে কৈছে, বোপাই মই সকলো দুখ কষ্ট সহ্য কৰিছোঁ, নোখোৱাকৈ আছোঁ, কিন্তু তুমি কেনেকৈ থাকিবা? তুমি যেতিয়া এনেকৈ বৃদ্ধাশ্ৰমত থাকিব লাগিব, তেতিয়াতো মই এইটো সহ্য কৰিব নোৱাৰিম। সেইকাৰণে মই ইয়াত ফেন আৰু ফ্ৰিজ ৰখাৰ ব্যৱস্থা কৰিব দিছোঁ তোমাক। ভিডিঅ'টো চাই কেনে পালে ক'ব।